स्टूडेंट दशम श्रेणी गणितर और एटा पार्ट तुम्हारे कारण लै आइसो क्वेश्चन नम्बर 4 एटो R5 है रिविजन 5 अलरेडी क्वेश्चन नम्बर 3 लैके समाधान करिसो एतिया 4 उत्पादकत प्रकाश करा এই 4 1 2 3 4 এই চাৰিটা লৈকে সমাধান কৰি দিছো তোমালোকে যদি চোৱা নাই চাই লবা আজি 5 6 7 8 9 10 এই কেইটা আমি সমাধান কৰিবলৈ চেষ্টা কৰিম তোমালোকে মনোযোগ দি চাবা এইবোৰ বহুত ইম্পৰ্টেন্ট হয় 5 নম্বৰ দি আছে 9p স্কয়ার - 16q স্কয়ার ওকে সো এইটো আমি একেবাৰে সহজ কৰি কৰিব পাৰো এতে দি আছে 9p স্কয়ার - 16q স্কয়ার ইয়াতে আমি কমন লব লাগিব ইয়াতে 9 আছে এতে 16 আছে এনেকুৱা এটা সংখ্যা কমন লোৱা যাতে দুয়োটাকে বিভাজ্য হয় বা ভাগ যায় তেনেহলে 9p স্কয়ার - 16q স্কয়ার ইয়াতে আমি কি সংখ্যা আমি কমন লম সোয়া সেই ইয়াতে যেহেতু কমন না যায় গতিকে আমি বেলেগ পদ্ধতি এপ্লাই কৰিব লাগিব এটো a স্কয়ার আৰু b স্কয়ার যদি ধৰা অর্থাৎ আমি এটো 3p লিখিব পাৰো 3p স্কয়ার যদি কৰো তেনেহলে 9p স্কয়ার হয় আৰু 4q যদি স্কয়ার কৰো তেনেহলে 16q স্কয়ার হয় অর্থাৎ আমি এটো এনেকৈ লিখিব পাৰো এতিয়া এটো হল a স্কয়ার - b স্কয়ার এটো ফর্মুলা কি আছিল এটো তোমালোকে জানাই a স্কয়ার - b স্কয়ার ইকুয়াল টু কি আছিল a plus b into a minus b just এটো লিখিলে হৈ যাব a plus b a minus b ওকে সো a স্কয়ার - b স্কয়ার অর্থাৎ a এর মান কিমান 3p plus b এর মান কিমান 4q আকো a minus b এর মান কিমান 3p আর b এর মান কিমান 4q ওকে সো এটো হল আমার आंसर সো একেবারে সহজ হয় জাস্ট a স্কয়ার - b স্কয়ার এই সূত্রটা আমি প্রয়োগ কৰিছো 2 নম্বৰত দিছে 6 নম্বৰত দিছে l + m হোল স্কয়ার মাইনাস l মাইনাস m হোল স্কয়ার এইটো আমি এতিয়া সমাধান কৰিম সোয়া l + m হোল স্কয়ার মাইনাস l মাইনাস m হোল স্কয়ার এটক যদি আমি a বুলি কনসিডার কৰো তেনে a স্কয়ার হল এটো যদি আমি b বুলি কনসিডার কৰো তেনেহলে কি হল b স্কয়ার হল অর্থাৎ আগৰ নিচিনাকৈ এটো কৰিব পাৰো আগৰ সূত্ৰটো কি আছিল a স্কয়ার - b স্কয়ার ইকুয়াল টু a + b a - b ঠিক তেনেকৈ ইয়াতে a + b a - b এর মান কিমান l + m এটা a plus b b হল l minus m ওকে এটা এনেকৈ আমি লিখি ললো নহলে প্লাস মাইনাসৰ গন্ডগোল হ'ব পাৰে অৰ্থাৎ a স্কয়ার - b স্কয়ার মানে হল a plus b a plus b তাহলে কি আছে a minus b এর মান কিমান l plus m minus b এর মান কিমান l minus m ওকে এইটো হল b এর মান সো এতিয়া ব্র্যাকেট উঠাই দিম l plus m plus l minus m এফালে ব্র্যাকেট উঠাই দিম l plus m minus l minus minus কি হয় প্লাস হয় অর্থাৎ ইয়াতে m আহিব এই মাইনাস মাইনাস প্লাস এইটোৰ কাৰণে যাতে গন্ডগোল নহয় এই কাৰণে ব্র্যাকেট দি লাহে লাহে অর্থাৎ এটো আমি ডিটেইলছত কৰি আছো এতিয়া সোয়া প্লাস m আৰু মাইনাস m এটো ক্যান্সেল যাব l আৰু l দুটা যোগ কৰিলে কি আহিব টুৱাইস l ইয়াতে কি আছে পূৰণ চিহ্ন আছে কোনো চিহ্ন নাই মানে পূৰণ আছে কাৰণ ব্র্যাকেট আছে আৰু l আৰু l l ৰ আগত প্লাস l ৰ আগত মাইনাস প্লাস মাইনাস ক্যান্সেল প্লাস m আৰু প্লাস m অর্থাৎ 2m হ'ব ওকে দুটা m এতিয়া 2 আৰু 2 পূৰণ কৰিলে 4 হ'ব l আৰু m পূৰণ কৰিলে lm ওকে সো आंसरটো কিমান আহিব 4lm উৎপাদক কি হ'ব 4lm তাৰ পিছত সোয়া কোশ্চেন নম্বৰ 7 x স্কয়ার - 13x - 30 এইটো আমি এতে উৎপাদক বিশ্লেষণ কৰিম ওকে এতে দি আছে x স্কয়ার - 13x - 30 এতিয়া স্কয়ার a - b হোল স্কয়ার বা a + b হোল স্কয়ার এইটো সূত্ৰতে এইটো আমি কৰিব নোৱাৰো ইয়াতে মধ্যম পদ বিভাজন উপপাদ্যটো কৰিব লাগিব তাৰ কাৰণে সোয়া x স্কয়ার হওক কিমান 1 গতিকে 1 লিখিম ইনটু আৰু হওক নথকা কিমান আছে 30 সো একৰ লগত 30 পূৰণ কৰিলে কিমান হয় 30 হয় ওকে অর্থাৎ মধ্যম পদ বিভাজন উপপাদ্য মতে এই পদটো আমি দুটা পদলৈ বিভাজন কৰিম অর্থাৎ ইয়াতে টোটাল 3টা পদ আছে 4টা পদলৈ আমি বিস্তৃত কৰি লিখিম x স্কয়ার হওক 1 1 হহগৰ লগত x স্কয়ার হহগৰ লগত আৰু যেটো আক্ষৰিক সংখ্যা বা ধ্ৰুবক পদ তাৰ লগত আমি পূৰণ কৰিম একৰ লগত 30 পূৰণ কৰিলে কিমান হয় 30 এতিয়া এনেকুৱা দুটা সংখ্যা বাছি উলিওৱা যাতে যোগ বিয়োগ কৰিলে -13x ৰ সমান হয় আৰু পূৰণ কৰিলে 30 ৰ সমান হয়
মানে যোগ বিয়োগ কৰিলে কিমান হ'ব লাগিব -13x ৰ সমান হ'ব লাগিব আৰু সেই সংখ্যা দুটা পূৰণ কৰিলে 30 ৰ সমান হ'ব লাগিব অৰ্থাৎ সেইটো আমি কেনেকৈ বিচাৰি উলিয়াম সংখ্যা দুটা এই 30 যে পালো 30 টা আমি উৎপাদক উলিয়াম এনেকৈ 2 কিমান 15 গুণ 30 হয় তাৰপিছত 3 5 গুণ 15 হয় অৰ্থাৎ তুমি সংখ্যাবোৰ যে বিচাৰি উলিয়াবা এই সংখ্যা কেইটাৰ পৰাই তুমি উলিয়াব লাগিব ওকে এই সংখ্যাবিলাকৰ পৰা তুমি সহজে উলিয়াব পাৰা অৰ্থাৎ 2 3 আৰু 5 এই সংখ্যা কেইটা আমি এনেকৈ মিলাব লাগিব যাতে সেই সংখ্যা দুটা যোগ বিয়োগ কৰিলে 13 হয় আৰু পূৰণ কৰিলে 30 হয় এতিয়া 2 3 গুণ 6 ওকে 2 3 গুণ 6 5 6 গুণ 30 হৈ গল কিন্তু 2 3 6 5 আৰু 6 যোগ কৰিলে কি 11 হয় কিন্তু ইয়াতে 13 দি আছে -13 গতিকে এটো নহব বেলেগ পদ্ধতি আমি বেলেগ উপায় এটা লব লাগিব অৰ্থাৎ 5 আৰু 3 পূৰণ কৰিলে 15 আৰু 15 অৰ্থাৎ 5 আৰু 3 15 এটো এক্সট্ৰা কৈ লিখিলো আৰু এটা বাকি থাকিলে আমাৰ 2 এতিয়া 15 আৰু 2 সংখ্যাটো অলপমান এৰেঞ্জ কৰিব লাগিব 15 ৰ লগত 2 পূৰণ কৰিলে 30 হয়টো মিলি গৈছে এতিয়া 15 ৰ পৰা 2 যদি বাদ দিও তেনেহলে কিমান থাকে 13x থাকে 13 থাকে ওকে অৰ্থাৎ কি লিখিব লাগিব এটো আমি তেনেহলে বাছি লম x² - 15x plus 2x ওকে -30 এটো হৈ গল আৰু 15 আৰু 2 পূৰণ কৰিলে কিমান হয় 30 আৰু 15 ৰ পৰা 2 বাদ দিলে 13 হয় ইয়াতে মাইনাস আছে সেই কাৰণে ইয়াৰ আগত মাইনাস দিব লাগিব 15 ৰ পৰা 2 বাদ দিলে কি -13 ওকে এতে এই দুটাৰ পৰা আমি কি লব লাগিব কমন লম x কমন লম কাৰণ ইয়াতে x আছে x কমন হলে কি বাকিতে x - 15 থাকিব ওকে x পূৰণ কৰিলে x² x ৰ লগত 15 পূৰণ কৰিলে 15x প্লাস ইয়াতে 2 কমন লম 2 কমন হলে কি থাকিব ইয়াতে x - 15 থাকিব কাৰণ 2 ৰ লগত x পূৰণ কৰিলে 12 2 ৰ লগত 15 পূৰণ কৰিলে কিমান হয় 30 হয় অৰ্থাৎ ইয়াতে যেটো কমন লবা তাতে হেটো হ'ব লাগিব এতিয়া ব্ৰেকেটৰ বাহিৰত থকা সংখ্যা লম x আৰু +2 আছে এই দুটা লম আৰু ব্ৰেকেটৰ ভিতৰত কি আছে x - 15 দুবাৰ আছে আমি এবাৰে লম তিনিবাৰ থাকিলে একবাৰ লম চাৰিবাৰ থাকিলে একবাৰে লম গতি এইটো হল আমাৰ মৌলিক উৎপাদক এইটো হল আমাৰ উৎপাদক বিশ্লেষণ ওকে এটো হৈ গল 8 নম্বৰ সোয়া y² - 5y - 36 এইটো আমি উৎপাদক বিশ্লেষণ কৰিম ওকে একেবাৰে সহজ আগৰ নিচিনাকৈ এইটো কৰিম এইটো মধ্যম পদ বিভাজন উপপাদ্য y² সহগ কিমান 1 ইনটু সহগ নথকাটো কিমান আছে 36 1 আৰু 36 পূৰণ কৰিলে কিমান হয় 36 এতিয়া এই 36ক আমি দুটা সংখ্যা এনেকৈ বিচাৰি উলিয়াম যাতে পূৰণ কৰিলে 36 হয় আৰু যোগ বিয়োগ কৰিলে 5 ৰ সমান হয় সেই সংখ্যা দুটা কেনেকৈ উলিয়াম আগৰ নিচিনাকৈ 36 ৰ উৎপাদক উলিয়াও 2 18 গুণ কিমান 36 2 9 গুণ কিমান 18 তাৰপিছত 3 3 গুণ 9 অৰ্থাৎ সংখ্যাবোৰ যে আমি বিচাৰি উলিয়াম ইয়াৰ পৰাই উলিয়াব লাগিব ইয়াতে কিমান আছে 2 2 গুণ 4 3 3 গুণ 9 গতিকে 2 2 গুণ 4 এটা এনেকৈ ললো আৰু 3 3 গুণ 9 অৰ্থাৎ 4 আৰু 9 এই সংখ্যা দুটা বাছি ললো এতিয়া এটো কিয় বাছি ললো কাৰণ 4 9 গুণ কিমান হয় 36 হয় আৰু 9 ৰ পৰা 4 বাদ দিলে কিমান হয় 5 থাকে ওকে গতিকে এই জোৰটো আমি লব লাগিব ওকে সো y² মাইনাস টা আগত দিব লাগিব 9y প্লাস 5y দিব লাগিব -36 और 4y দিব লাগিব কাৰণ ইয়াতে কিমান আছে 4 আছে গতিকে 9 ৰ পৰা 4 বাদ দিলে 5 9 4 গুণ কিমান 36 এটা মিলি গল অৰ্থাৎ এটা ঠিকই আছে এবাৰ এই দুটা পৰা কমন লম y কমন হলে বাকি থাকে y - 9 ইয়াতে আমি 4 কমন লম 4 কমন হলে বাকি থাকে y - 9 4 9 গুণ কিমান 36 ওকে এখিনি হল এতিয়া y + 4 এটো হবে এটা উৎপাদক আৰু এটা হবে y - 9 ওকে এটো হল আমাৰ आंसर একেবারে সহজ হয় নিশ্চয় তোমালোকে বুজি পাইছা নাম্বার 9 4y² + 25y - 21 এটো আমি এতিয়া সমাধান কৰিম সো ইয়াতে 4y² + 25y - 21 মধ্যম পদ বিভাজন উপপাদ্য এপ্লাই কৰিম ইয়াতে y² হক কিমান 4 4 আৰু 21 পূৰণ কৰিলে 84 এতে 84 ৰ উৎপাদক যদি উলিয়াও এইকেইটা আমি পাও এতে ইয়াৰ পৰা আমি সংখ্যা বাছি উলিয়াম এতে 28 আৰু 3 সংখ্যা এজৰ লৈছো 2 2 গুণ 4 4 7 4 গুণ কিমান 28 আৰু 3 বাকি থাকে অৰ্থাৎ এনেকৈ আমি বাছনি কৰিলো কাৰণ 28 আৰু 3 পূৰণ কৰিলে কিমান 84 এটা 4 আৰু 21 84 হয় কিন্তু 4 আৰু 21 যোগ কৰিলে 25 হয় এটো হয় কিন্তু প্লাস মাইনাসৰ প্ৰবলেম হ'ব পাৰে সেই কাৰণে আমি 28 আৰু 3 লৈছো ওকে কাৰণ 21 আৰু 4 যোগ কৰিলে 25 এতিয়া তিনিটাতে যদি প্লাস থাকে তেনেহলে এটো आंसरটো নিমিলিব ইয়াতে তিনিটা পদ আছে গতিকে তিনিটা
পদৰ আমি যেতিয়া মধ্যম পদ কৰিম 4টা পদ আহিব 4টা পদত 2টা প্লাস বা 2টা মাইনাস এনেকৈ থাকিব লাগে ইয়াতে এটা প্লাস আৰু এটা যদি প্লাস আহে 3টা হৈ যাব গতি এটা মাইনাস হলে নহব বা এটা প্লাস হলেও নহব 2টা প্লাস থাকিব লাগিব আৰু 2টা মাইনাস থাকিব লাগিব হেনেকুৱা যেটো কম্বিনেশন এটো লৈছো 28 আৰু 3 ওকে কেনেকৈ লৈছো সোৱা সো 4y square plus 28y minus 3y okay minus 21 28 আৰু 3 পূৰণ কৰিলে 84 আৰু 28 ৰ পৰা 3 বাদ দিলে 25 এতিয়া সয়তে দুটা প্লাস পদ আছে দুটা মাইনাস পদৰ আছে ইয়াতে প্লাস এটো মাইনাস গতি এটো কমন লওতে সুবিধা হ'ব অৰ্থাৎ এটো ঠিকই আছে আৰু যদি এটা প্লাস থাকে বা তিনিটা মাইনাস থাকে তেনেহলে কিন্তু নহব মানে দুটা প্লাস থাকিব লাগিব আৰু দুটা মাইনাস থাকিব লাগিব ইয়াতে 4 কমন ল 4y কমন ললে ইয়াতে 1 থাকিব ওকে y থাকিব প্লাস 4 7 গুণ কিমান 28 ইয়াতে 7 থাকিব আৰু ইয়াতে 3 যদি কমন লও তেনেহলে y + 7 থাকিব ওকে 3y 3 7 গুণ কিমান 21 আকৌ তোমালোকে কবা ইয়াতে মাইনাস কিন্তু প্লাস দিলো কাৰণ মাইনাস প্লাস কি হয় মাইনাস আৰু ইয়াতে y + 7 লৈছো ইয়াতো y + 7 আহিব লাগিব সো 4y - 3 এইটো এটা হল উৎপাদক আৰু এটা হ'ব y + 7 ওকে নিশ্চয় তোমালোকে বুজি পাইছা এইটো হল আমাৰ आंसर এতিয়া আমি 10 নম্বৰটো সমাধান কৰিম 3x to the power 6 - 6x square y - 45x square y square ইয়াতে সংখ্যাৰ ভিতৰত সোৱা 3 6 আৰু 45 ইয়াতে তিনিটা সংখ্যাকে কমন বিভাজ্য হোৱাকৈ কোনটো অংক আছে 3 আছে সেই কাৰণে 3 টো কমন যাব আৰু x ৰ ঘাত কম কত আছে ইয়াতে 6 ইয়াতে 2 গতিকে 2 থকাটো লম y টো কমন না যাব কাৰণ এই পদত এই ৰাখিত y নাই গতিকে 3x square কমন গল ইয়াতে তেনেহলে কিমান বাকি থাকিল x to the power 4 থাকিব কাৰণ স্কয়ার লৈছো 2 তেলে 6 তেনেহলে 6 পৰা 2 বাদ দিলে কিমান 4 ওকে মাইনাস 3 2 গুণ কিমান 6 তেনেহলে x স্কয়ার আছে বাকি থাকিল y মাইনাস 3 15 গুণ কিমান হ'ব 45 x স্কয়ার লৈছো বাকি থাকিল আমাৰ y স্কয়ার ওকে এটা বাকি থাকিল সো 3x স্কয়ার x to the power 4 - 2y - 15 স্কয়ার এইটো হল আমাৰ आंसर একেবাৰে সহজ হয় গতিকে এনেকৈ আমি উৎপাদক বিশ্লেষণ কৰিব পাৰো সোয়া তেনেহলে আমি 4 নম্বৰ গটিকেটো সমাধান কৰিলো ইয়াৰ আগৰ ভিডিওটো আমি 4টা লৈকে সমাধান কৰিছো আজি এই গটিখিনি কৰিলো ইয়াৰ পৰৱৰ্তী ভিডিওটো আমি কোৱেশ্চন নম্বৰ 5 6 7 এইবোৰ সমাধান কৰিম